Hello everyone and welcome back to my another mini blog. আজি ৰাতিপুৱা শুই উঠি দৈ খালোঁ। ইমান ভাল পাওঁ মই দৈ খাই। ফ্ৰিজত দেখি ৰ'বই নোৱাৰিলোঁ। তাৰপিছত এয়া চিকেন ফ্ৰাই কৰি আছোঁ লাঞ্চলৈ বুলি। তাৰপিছত এয়া তাইক চাওকচোন, তাই চুলি কিনিছে আগতে ষ্ট্ৰেইট দেখিছে, এতিয়া কাৰ্ল দেখিছে, হয়নে? আপোনালোকে চাইণ্টিষ্টে এক্সপেৰিমেণ্ট কৰা শুনিছে, তাই চুলিত এক্সপেৰিমেণ্ট কৰে শুনি দেখিছে। তাৰপিছত এয়া আবেলি চাহ খাবলৈ বুলি কিবা এটা আনিলোঁ দোকানৰ পৰা। তাৰপিছত এয়া ময়ো মোৰ প্ৰিয় চকলেটটো খাই খাই ঘৰলৈ আহিলোঁ বস্তু লৈ। এয়া দেখিছে মোৰ আগে পিছে অকল বডিগাৰ্ডে ঘূৰি ফুৰিছে, টেনশ্যন নাই আৰু। তাৰপিছত বা আকৌ আহিলে আমাৰ ঘৰলৈ। তাৰপিছত বাও গ'ল, বা যোৱাৰ পিছত আকৌ আমাৰ বিয়া মাতিবলৈ পাপাৰ কোনোবা ফ্ৰেণ্ড আহিছিলে, তাকে তেওঁলোকৰ কাৰণে মায়ে প্ৰিপেয়াৰ কৰি আছে চিকেন, লগতে গাখীৰ চাহ বনালোঁ। মোৰ আজি ভাল পোৱা কামটো কৰিলোঁ। মোৰ আকৌ লুচিখন নুফুলিলে বৰ বেয়া লাগে, পিছে আজি লুচিখন ইমান ধুনীয়াকৈ ফুলিছে, মনটোৱে ভাল লাগি গৈছে। পিছে আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা ব্লগত।